এক্সিডেণ্ট কৰা আগ মুহূৰ্তত বোলে জুনমনি ৰাভাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিলে। আজি অসমত এনেকুৱা এটা দিন আহিব বুলি নাইবা মই এনেকুৱা এটা বিষয়ক লৈ এনেকুৱা এটা ভিডিঅ' বনাব লাগিব বুলি মই কেতিয়াও সপোনতো ভবা নাছিলোঁ। আৰু আপোনালোকে থাম্বনেইলখন চাই নিশ্চয় গম পাইছে মই কি বিষয়ৰ ওপৰত নাইবা কাক লৈ এই ভিডিঅ'টো বনাব লৈছোঁ। চাওক, আজি কেইদিনমান আগতে আমাৰ অসম আৰক্ষী বিষয়া জুনমনি ৰাভাৰ এটা এক্সিডেণ্টত মৃত্যু হৈছে। মই প্ৰথম দিনাখন মই এক্সিডেণ্ট হৈছে বুলি ভাবিছিলোঁ। লাহে লাহে নিউজবোৰ দেখি নাইবা ছ'চিয়েল মিডিয়া আপডেটবোৰ দেখি গম পালোঁ যে জুনমনি ৰাভা এইটো এটা এক্সিডেণ্ট নহয়, এইটো এটা প্লেনিং মাৰ্ডাৰ কৰিহে মৰা হৈছিলে। কিন্তু আজি মই নিউজবোৰ আকৌ চাই বা নিউজ পৰ্টেলসমূহত দেখা পালোঁ যে জুনমনি ৰাভাক এইটো প্লেনিং কৰি এক্সিডেণ্ট কৰা হৈছিলে। তাৰ এক্সিডেণ্ট কৰা আগ মুহূৰ্তত বোলে জুনমনি ৰাভাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিলে। ধৰ্ষণ কৰি ৰথেৰে কোবাই হত্যা কৰা হৈছিলে বোলে। এইটো মই কিমানটো সত্য বা ইয়াৰ ৰহস্য কি মই বৰ ভালকৈ নাজানো, কাৰণ এইবিলাক বিষয় এইখিনি ঘটনাৰ নিউজ মই সম্পূৰ্ণ আনৰ মুখত শুনিছোঁ বা দেখিহে আপোনালোকক কৈছোঁ। যদি অসম আৰক্ষী বিষয়াজনৰ এনে অৱস্থা হ'বলগীয়া হয়, তেনেহ'লে আমাৰ নিচিনা সৰ্বসাধাৰণ নাগৰিকৰ কি অৱস্থা হ'ব? আমি কেনেকৈ জীয়াই থাকিম নাইবা আমি কেনেকৈ ওলোৱা সোমোৱা কৰিম? আমি কাৰ ওপৰত ভৰসা কৰি জীয়াই থাকিম? ইত্যাদি বহুতো প্ৰশ্ন কৰিবলগীয়া থাকে আমাৰ। গতিকে আৰক্ষী বিষয়াসকলক নাইবা উচ্চপদস্থ বিষয়াসকলক মোৰ এটা অনুৰোধ, এই বিষয়টোৰ ওপৰত উচিত তদন্ত হ'ব লাগে। কাৰণ মই আজি কেইবাদিনেই হৈ গ'ল জুনমনি ৰাভাৰ মৃত্যু, কিন্তু আজিলৈকে মই কেতিয়াও মাত মতা নাছিলোঁ বা কথা কোৱা নাছিলোঁ বা ভিডিঅ' বনোৱা নাছিলোঁ। কিন্তু আজি ইয়াৰ পিছত যিটো মই নিউজ দেখা পালোঁ যে জুনমনি ৰাভাক ধৰ্ষণ কৰি ৰথেৰে মৰিয়াই হত্যা কৰা হৈছিলে, ইয়াৰ ওপৰত সঁচাকৈ বহুত দুখ লাগিল কথাটো শুনি পিনে। আৰু এই বিষয়টোৰ ওপৰত উচিত তদন্ত হওক, লগতে দোষীয়ে শাস্তি পাওক। দোষীয়ে শাস্তি পালেহে আমাৰ অসমৰ সমাজখন শুদ্ধ হ'ব, নিকা হ'ব আৰু লগতে আমাৰ বাই ভনীসকলে জীয়াই থাকিবলৈ সাহস পাব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, শেষত কওঁ যে জুনমনি ৰাভাৰ এই ঘটনাটোৱে আমাক সঁচাকৈ মৰ্মাহত কৰিছে আৰু লগতে কওঁ তেখেতৰ বিদেহী আত্মাই সদ্গতি কামনা কৰক, তাৰে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু এটা আপোনালোকৰ কথা হ'ব যে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ।